আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এইচ এছ ছেকেণ্ড ইয়েৰৰ ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ টপিক যিটো হৈছে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ। মই আশা কৰোঁ ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব। ইতিমধ্যে মই ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো ইউটিউবত আপলোড কৰা হৈছে আৰু সেইটো ভিডিঅ'ত মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ যে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ ওপৰত আমি এটা সিৰিজ ভিডিঅ' লিষ্ট লৈ আহিছোঁ। চ' আজি হৈছে পাৰ্ট 2। আগৰ ভিডিঅ'টো আছিল পাৰ্ট 1। যদি তোমালোকে পাৰ্ট 1টো চোৱা নাই, প্ৰথমতে পাৰ্ট 1টো চাই ল'বা, তেতিয়াহ'লে এই ভিডিঅ'টো কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হ'ব। চ' ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ ভিতৰত টোটেল কেইটা টপিক আছে? বহুতো ষ্টুডেণ্ট হয়তো নাজানে। ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ ভিতৰত টোটেল 6টা টপিক আছে। এটা হৈছে নেগেটিভ চেণ্টেন্স, এটা হৈছে ইণ্টাৰগেটিভ চেণ্টেন্স, এটা হৈছে এফাৰ্মেটিভ চেণ্টেন্স, আনটো হৈছে ডিগ্ৰী, ইয়াৰ পিছত চিম্পল কমপ্লেক্স কম্পাউণ্ড চেণ্টেন্স, ইয়াৰ পিছত টেক কুৱেশ্যন। টোটেল 6টা টপিক আছে। চ' আমি এটা ভিডিঅ' অলৰেডি প্ৰস্তুত কৰিছোঁ নেগেটিভ টাৰ্ণ ইনটু নেগেটিভ, কেনেকৈ নেগেটিভ কৰিব লাগে এটা এফাৰ্মেটিভ চেণ্টেন্সক। তো আজি আমি স্পেচিয়েলি ডিছকাছ কৰিম টাৰ্ণ ইনটু ইণ্টাৰগেটিভ, কেনেকৈ এটা এফাৰ্মেটিভ চেণ্টেন্সক আমি প্ৰশ্নবোধক বাক্য বনাব পাৰোঁ। আৰু মই আশা কৰোঁ যদি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা, ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। যদি তোমালোকে চোৱা ভিডিঅ'টো শেষলৈকে, তেতিয়াহ'লে এই টপিকটোৰ ওপৰত তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব, সম্পূৰ্ণ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তিমলৈকে চাই থাকিবা। এনেকুৱা ভিডিঅ'টো আমি নেক্সট ভিডিঅ'ত লৈ আহিম তোমালোক এফাৰ্মেটিভ, ইয়াৰ পিছত চিম্পল কমপ্লেক্স কম্পাউণ্ড চেণ্টেন্স, ইয়াৰ পিছত ডিগ্ৰী, ইয়াৰ পিছত টেক কুৱেশ্যন। চ' এইবোৰৰ যদি তোমালোকে আমাৰ ভিডিঅ' এপছৰ ভিতৰত চাই আছা, তেতিয়াহ'লে টপিকবোৰৰ এগেইনষ্টত তোমালোকে এটা ভিডিঅ' ছেকশ্যন দেখা পাইছা, ক্লিক কৰিলে তোমালোকে এপছত চাব পাৰিবা। আৰু যদি তোমালোকে ভিডিঅ'বোৰ আমাৰ ইউটিউব চেনেলত চাই আছা, তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত গ'লে পাবা, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি লিংক দি দিম যে আগৰ যিবোৰ ভিডিঅ' আপলোড কৰিছোঁ, পাৰ্ট 1ৰ ভিডিঅ' আপলোড কৰিছোঁ, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে চাব পাৰিবা। ঠিক আছে, তেতিয়াহ'লে সময় নষ্ট নকৰি আমি আমাৰ মূল টপিকটোলৈ যাওঁ। চ' টপিকটো হৈছে ইণ্টাৰগেটিভ চেণ্টেন্স। চ' এটা চেণ্টেন্স থাকিব, তোমালোকক বেকৱাৰ্ডৰ ডাইৰেকশ্যন থাকিব। চ' পৰীক্ষাত মানে টোটেল ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ পৰা তোমালোকৰ এইটো মই ক্লিয়াৰ কৰি দিওঁ। টোটেল 6টা কুৱেশ্যন আহিব। 6টা কুৱেশ্যনৰ ভিতৰত তোমালোকে 4টা লিখিব লাগে, এনি 4। ইয়াত টোটেল মাৰ্কছ থাকিব, 4 মাৰ্কছ থাকিব। একেবাৰে সহজ। তোমালোকে যদি এই চিৰিজটো তোমালোকে ভালকৈ ফ'ল' কৰা, তেতিয়াহ'লে এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। ব্ৰেকেটত ডাইৰেকশ্যন থাকিব যে কুৱেশ্যনটো তুমি কি বনাব লাগে, নেগেটিভ কৰিব লাগে নে ইণ্টাৰগেটিভ কৰিব লাগে, নে তুমি টেক কুৱেশ্যন কৰিব লাগে, নে চিম্পল কৰিব লাগে, কমপ্লেক্স কৰিব লাগে, মানে ডিগ্ৰীৰ চেণ্টেন্স ব্ৰেকেটত লিখা থাকিব সেইটো। চ' আমাৰ টপিকটো হৈছে, আজিৰ টপিকটো হৈছে ইণ্টাৰগেটিভ। এটা এফাৰ্মেটিভ বাক্যক আমি কেনেকৈ ইণ্টাৰগেটিভ কৰিব পাৰোঁ। চ' আমি যেতিয়া হেৰি কৰিছিলোঁ হাইস্কুলত বা 5-6ত ষ্টুডেণ্ট এটা পঢ়া শুনা কৰিছিল, তেতিয়া কি হৈছিল, আমাক যেতিয়া ইণ্টাৰগেটিভ কৰোৱা হৈছিল, যিটো কুৱেশ্যনটোত অক্সিলেৰী ভাৰ্ব যিটো আছিল, ইণ্টাৰগেটিভ মানে কুৱেশ্যন কৰা, প্ৰশ্ন কৰা এটা চেণ্টেন্সটোক তুমি প্ৰশ্নবোধক বাক্য বনাব লাগে। অক্সিলেৰী ভাৰ্ব কিমানটা আছে? টোটেল ইংৰাজীত 24 অক্সিলেৰী ভাৰ্ব আছে। এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, এজ, হেড, শ্বেল, শুড, কেন, কুড, এনেকুৱা 24 আছে। যদি অক্সিলেৰী ভাৰ্ব থাকে, তেতিয়াহ'লে আমি কি কৰোঁ, ইণ্টাৰগেটিভ কৰোঁতে সাধাৰণতে চেণ্টেন্সটো অক্সিলেৰী ভাৰ্বটো কি কৰোঁ, আমি আৰম্ভণিত লিখোঁ, পিছত ছাবজেক্ট লিখোঁ, আৰু শেষত কুৱেশ্যন মাৰ্ক দিওঁ যদি অক্সিলেৰী ভাৰ্ব থাকে চেণ্টেন্সটোত। এনেকুৱা আমি আগতে কৰিছিলোঁ। কিন্তু তোমালোকৰ এইচ ফাইনেলত অলপ ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন থাকিব। চ' কোনবোৰ কুৱেশ্যন পৰীক্ষাত আহিব বা কোনবোৰ ৰুলছ থাকিব, সেইবোৰ মই ডিছকাছ কৰিম। চ' ধৰি লওক এটা কুৱেশ্যন মই কৈছোঁ, হি ইজ এ গুড বয়। এই কুৱেশ্যনটোক যদি আমাক ইণ্টাৰগেটিভ কৰিবলৈ দিয়া হৈছিল, আগতে আমি কি কৰিছিলোঁ, ইজ হি এ গুড বয়, শেষত আমি কুৱেশ্যন মাৰ্ক দিছিলোঁ, ইজ হি এ গুড বয়। মানে ইণ্টাৰগেটিভ কৰিবলৈ হ'লে আমি প্ৰথমতে চাব লাগিব কুৱেশ্যনটোতে, যিটো কুৱেশ্যন আমাক দিছে, কুৱেশ্যনটোত অক্সিলেৰী ভাৰ্ব আছে নাই। অক্সিলেৰী ভাৰ্বটো আমি কি কৰিব লাগে, চেণ্টেন্সটোৰ আৰম্ভণিত লিখিব লাগে। ঠিক আছে, শেষত আমি কুৱেশ্যন মাৰ্ক দিব লাগে। চ' আজিৰ আমাৰ ইণ্টাৰগেটিভৰ তোমালোকৰ পৰীক্ষাত কোনবোৰ কুৱেশ্যন আহিব, সেইবোৰ মই এতিয়া ডিছকাছ কৰিম। চ' ইণ্টাৰগেটিভৰ প্ৰথম তোমালোকৰ ৰুলছটো হৈছে নেভাৰ থকা চেণ্টেন্সক ইণ্টাৰগেটিভ কৰোঁতে নেভাৰৰ সলনি এভাৰ বহে। তোমালোকে জাষ্ট এইটো মনত ৰাখিব লাগিব যে যদি তোমাৰ কুৱেশ্যনটোত কি থাকে, নেভাৰ থাকে, নেভাৰৰ সলনি কি লিখিব লাগিব, এভাৰ। ইউ হেভ টু ৰিমেম্বাৰ দিছ, উই হেভ টু ৰাইট এভাৰ ইনষ্টেড অফ নেভাৰ ইফ নেভাৰ ইজ গিভেন ইন
ইন এনি সেন্টেন্স যদি কোনো সেন্টেন্সত কি থাকে নেভাৰ থাকে নেভাৰৰ সলনি আমি কি লিখিম এভাৰ লিখিম ঠিক আছে এতিয়া এক্সাম্পলটো আমি চাওঁ আই শ্বেল নেভাৰ ডু ইট আই শ্বেল নেভাৰ ডু ইট ধৰি লোৱা এই কুৱেশ্যনটো তোমাৰ পৰীক্ষাত আহিছে এই টাইপৰ কুৱেশ্যন আহিব তো প্ৰথমতে আমাৰ ৰুলছটো হৈছে যে ইণ্টাৰগ্ৰেটিভ কৰোঁতে আমি অক্সিলাৰী ভাৰ্বটো আৰম্ভণিত লিখিব লাগে ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে শ্বেল আছে শ্বেলটো আমি সেন্টেন্সৰ আৰম্ভণিত লিখিব লাগিব শ্বেল ইয়াৰ পিছত সাবজেক্ট আহিব আই শ্বেল আই ইয়াৰ পিছতে নেভাৰৰ সলনি নেভাৰ আহিছে নাই নেভাৰৰ সলনি আমি কি লিখিম এভাৰ শ্বেল আই এভাৰ ডু ইট শেষত হ'ব কুৱেশ্যন মাৰ্ক আশা কৰোঁ নিশ্চয় বুজি পাইছে তোমালোকে যে নেভাৰ থকা সেন্টেন্সক ইণ্টাৰগ্ৰেটিভ কৰোঁতে কি হ'ব নেভাৰৰ সলনি কি হ'ব এভাৰ হ'ব চ' বহুতো ৰিপিট কৰিছে কুৱেশ্যনটো বাৰম্বাৰ পৰীক্ষাত আহিছে তোমালোকে স্ক্ৰীনত দেখা পাইছে কোনকেইটা ইয়াৰত আহিছে কুৱেশ্যনবোৰ এই নোটটোৰ পৰা নেক্সট এক্সাম্পল লৈছে আই কেন নেভাৰ ফৰগেট ইউ আই কেন নেভাৰ ফৰগেট ইউ কুৱেশ্যনটো আমি ভালকৈ চাব লাগিব যে ইয়াত কি আছে আমাক কি কৈছে ইণ্টাৰগ্ৰেটিভ কৰিবলৈ কৈছে প্ৰথমতে তেতিয়াহ'লে আমি কি কৰিব লাগিব উই হেভ টু ৰাইট দ্য অক্সিলাৰী ভাৰ্ব এট দ্য বিগিনিং অফ দ্য সেন্টেন্স সেন্টেন্সৰ আৰম্ভণিত আমি অক্সিলাৰী ভাৰ্বটো লিখিব লাগিব ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে কেন আমি আগত লিখিছোঁ কেন ইয়াৰ পিছত সাবজেক্ট কি আছে আই কেন আই নেভাৰৰ সলনি কি হ'ব এভাৰ কেন আই এভাৰ ফৰগেট ইউ শেষত হ'ব কি কুৱেশ্যন মাৰ্ক চ' আশা কৰোঁ তোমালোকৰ নোটছ ওৱান ক্লিয়াৰ হৈছে আশা কৰোঁ বুজি পাইছা এইটো যে কেনেকৈ নেভাৰ থকা সেন্টেন্সক আমি ইণ্টাৰগ্ৰেটিভ কৰিব লাগে নেভাৰৰ সলনি আমি এভাৰ লিখিব লাগে ক্লিয়াৰ যদি কিবা কনফিউজন হয় কমেণ্ট কৰি জনাব পাৰিবা 2 নম্বৰ নোটছটো হৈছে নাথিং থকা সেন্টেন্সক ইণ্টাৰগ্ৰেটিভ কৰোঁতে নাথিঙৰ সলনি এনিথিং বহে যেনেকৈ নেভাৰৰ সলনি এবাৰ কৈছিল এতিয়া হ'ব নাথিঙৰ সলনি এনিথিং কুৱেশ্যনটো চাই লওঁ আমি এক্সাম্পল দেয়াৰ ইজ নাথিং ৰাইট উইথ হিম ইয়াত চব কি আছে নাথিং আছে আমি প্ৰথমতে ইণ্টাৰগ্ৰেটিভ কৰোঁতে অক্সিলাৰী ভাৰ্বটো আগত লিখিব লাগিব ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে ইজ আমি আগত লিখিছোঁ ইজ দেয়াৰ নাথিঙৰ সলনি কি হ'ব এনিথিং ইজ দেয়াৰ এনিথিং ৰাইট উইথ হিম শেষত হ'ব কুৱেশ্যন মাৰ্ক আশা কৰোঁ নিশ্চয় বুজি পাইছা ইজ দেয়াৰ এনিথিং ৰাইট উইথ হিম শেষত হ'ব কুৱেশ্যন মাৰ্ক নেক্সট ৰুলটো হৈছে আশা কৰোঁ নোটছটো তোমালোকে বুজি পাইছা যে নাথিং থাকিলে কি বহে এনিথিং বহে জাষ্ট এইটো মনত ৰাখিবা যে নাথিং থাকিলে কি বহে এনিথিং আমি এতিয়া কুৱেশ্যনটো পাইছোঁ কি দেয়াৰ ইজ নাথিং ৰাইট উইথ হিম আমি প্ৰথমতে অক্সিলাৰী ভাৰ্বটো আগত লিখিছোঁ ইজ লিখিছোঁ ইয়াৰ পিছত দেয়াৰ সাবজেক্টটো আহিছে ইয়াৰ পিছত নাথিঙৰ সলনি কি আহিছে এনিথিং বাকীখিনি একে থাকিব লাষ্টত আমি কুৱেশ্যন মাৰ্ক দিছোঁ হৈ গ'ল একেবাৰে সহজ এইটো ইমান কষ্ট নহয় নেক্সট ৰুলছটো চোৱা নোট 3 no one থকা সেন্টেন্সক ইণ্টাৰগ্ৰেটিভ কৰোঁতে এনিৱান বহে no one থাকিলে জাষ্ট এইটো তোমালোকে মনত ৰাখিব লাগিব ৰুলছটো no one থাকিলে কি হ'ব এনিৱান হ'ব এক্সাম্পলটো চোৱা no one can do it আমি লিখিব লাগিব can no oneৰ সলনি কি হ'ব anyone do it শেষত হ'ব কুৱেশ্যন মাৰ্ক can anyone do it মানে no one আছে ঠিক আছে আমি প্ৰথমতে অক্সিলাৰী ভাৰ্বটো লিখিব লাগিব আগতে ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে কেন আছে কেনটো আগত লিখিছোঁ তাৰপিছতে no oneৰ সলনি কি হ'ব anyone no can anyone do it শেষত হ'ব কুৱেশ্যন মাৰ্ক চ' আশা কৰোঁ তোমালোকৰ নোটছটো 3 ক্লিয়াৰ হৈছে এতিয়া আমি নোটছ 4 লৈ যাওঁ এই নোটছ 4 বহুত ইম্পৰ্টেণ্ট এইটো তোমালোকে অলপ মনোযোগেৰে চাবা অলপ টেন্সত আছে এইটো সেইকাৰণে কাৰোবাৰ হয়তো কনফিউজ হ'ব পাৰে অলপ মনোযোগেৰে চাবা নোট 4টো চ' নোটটো হৈছে এভৰিবডি বা এভৰিৱান থকা সেন্টেন্সক ইণ্টাৰগ্ৰেটিভ কৰোঁতে এভৰিবডি বা এভৰিৱানৰ সলনি হু বহে আৰু লগতে টেন্স অনুযায়ী ডাজ নট বা ডিড নট বহে চ' আশা কৰোঁ বুজি পাই আছা যে এভৰিবডি বা এভৰিৱান থাকিলে আমি কি লিখিব লাগিব হু লিখিব লাগিব কুৱেশ্যনত কি আছে ধৰি লোৱা এভৰিবডি আছে আমি আনচাৰত কি লিখিম এভৰিবডি বা এভৰিৱানৰ সলনি কি লিখিম হু লিখিম ঠিক আছে ইয়াৰ পিছতে টেন্স অনুযায়ী ডাজ নট বা ডিড নট হ'ব যদি কেতিয়া ডাজ নট হ'ব আৰু কেতিয়া ডিড নট হ'ব যদি সেন্টেন্স তোমাক যিটো সেন্টেন্স কৰিবলৈ দিছে যিটো সেন্টেন্স দিছে সেন্টেন্সটো যদি প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহ'লে কি হ'ব ডাজ নট আহিব আৰু পাষ্ট ইনডিফিনিট টেন্সৰ হ'লে ডিড নট আহিব আশা কৰোঁ নিশ্চয় বুজি পাই আছা যে এভৰিবডিৰ সলনি কি হ'ব হু হ'ব ইয়াৰ পিছতে টেন্স অনুযায়ী ডাজ নট বা ডিড নট এই দুটাৰ পৰা এটা আহিব ডাজ নট কেতিয়া আহিব যেতিয়া সেন্টেন্সটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত তেতিয়া আহিব ডাজ নট যদি সেন্টেন্সটো হয় পাষ্ট ইনডিফিনিট তেতিয়াহ'লে কি হ'ব ডিড নট হ'ব ঠিক আছে চ' এক্সাম্পল আমি চাইলোঁ হু ডাজ নট এভৰিবডি লাভছ হিম চ'
আমি কি পাইছোঁ এভৰিবডি কাৰণে কি বহে হু সেন্টেন্সটো কোন টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰণ লাভছ আছে বাৰ্বৰ লগত ইয়েছ এছ যোগ আছে তেনে প্ৰেজেন্ট ইনডিফিনিট কি হ'ব হু ডাজ নট প্ৰেজেন্ট ইনডিফিনিট কি হ'ব ডাজ নট লাভছৰ কাৰণে কি হ'ব লাভ হিম সিহঁত হ'ব কুৱেশ্যন মাৰ্ক নেক্সট এক্সাম্পলটো হৈছে এভৰিবডি নিউ হাৰ চ' এভৰিবডি সলনি কি হ'ব হু এতিয়া টেন্স অনুযায়ী ডাজ নট বা ডিড নট সেন্টেন্স কোন টেন্সৰ পাষ্ট ইনডিফিনিট কি আছে নিউ আছে পাষ্ট ইনডিফিনিট কি হ'ব ডিড নট পিছত নিউৰ কাৰণে আমি কি লিখিম ন ডিড নট বা ডাজ নটৰ লগত বাৰবাৰ প্ৰেজেণ্ট ফ্ৰম বহে B1 বহে কি হ'ব হু ডিড নট ন হাৰ সিহঁত হ'ব কুৱেশ্যন মাৰ্ক চ' আশা কৰোঁ নিশ্চয় বুজি পাইছা এই নোটছ চাৰিটা এইখিনি আছে তোমালোকৰ মেইন নোটছ আৰু ৰুলছ আৰু এই ৰুলছৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কুৱেশ্যন থাকে আৰু যদি তোমালোকে কুৱেশ্যন বেংকৰ কুৱেশ্যনবোৰ চোৱা এতিয়া আমি ডিছকাছ কৰিম কুৱেশ্যন বেংকৰ কুৱেশ্যনবোৰ চাবা প্ৰায় এই চাৰিটা ৰুলছৰ পৰা তোমালোকৰ কুৱেশ্যনবোৰ পৰীক্ষাত আহিছে এতিয়া আমি কুৱেশ্যন বেংকৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম এতিয়া আমি ডিছকাছ কৰিম ফাইনেলত অহা কুৱেশ্যনবোৰ চ' প্ৰথম কুৱেশ্যনটো হৈছে আই শ্বেল নেভাৰ ফৰগেট ইউ চ' এই কুৱেশ্যনটো 2013, 14, 15ত আহিছিল একেলগত 3 বছৰ আহিছিল এই কুৱেশ্যনটো আৰু একেবাৰে সহজ আৰু এই আমাৰ ৰুলছৰ পৰা এই কুৱেশ্যনটো আহিছে চ' তোমালোকৰ 23তো এই কুৱেশ্যন এনেকুৱা কুৱেশ্যন আহিব পাৰে চ' কুৱেশ্যনটো হৈছে আই শ্বেল নেভাৰ ফৰগেট ইউ এইটো তোমালোকে নিজে কৰিব পাৰিবা আমি নোট 1ত পাইছিলোঁ যে নেভাৰ থকা চেণ্টেন্সক ইণ্টাৰগেটিভ কৰোঁতে কি বহে এভাৰ বহে তেতিয়াহ'লে আমি আনচাৰ কি হ'ব শ্বেল আই অক্সিলাৰী ভাৰ্বটো আমি আগত লিখিব লাগিব শ্বেল আই নেভাৰ সলনি কি হ'ব এভাৰ ফৰগেট ইউ সিহঁত হ'ব কুৱেশ্যন মাৰ্ক একেবাৰে ইজি কুৱেশ্যন নেক্সট কুৱেশ্যন আই কেন নেভাৰ ফৰগেট ইউৰ কাইণ্ডনেছ 2009ত আহিছিল ছেইম চ' নেভাৰ আছে নেভাৰ সলনি কি হ'ব এভাৰ হ'ব কি হ'ব কেন আই অক্সিলাৰী ভাৰ্ব কি আছে কেন আই এভাৰ ফৰগেট ইউৰ কাইণ্ডনেছ সিহঁত হ'ব কুৱেশ্যন মাৰ্ক নেক্সট এক্সাম্পল উই কেন নেভাৰ ফৰগেট হিজ কাইণ্ডনেছ টু আছ 2003ত আহিছিল আনসার কি হবে can we auxiliary verb we have to write the auxiliary verb at the beginning of the sentence here the auxiliary verb is can we have to write can at the beginning of the sentence so can we never already কি হবে ever can we ever forget his kindness to us what the question mark very easy ইয়াৰ পিছত চোৱা everybody wishes to be happy কুৱেশ্যনটো আহিছিল 2022 চনত আহিছিল আৰু 2017 চনত আহিছিল ৰিসেন্টলি আহিছিল কুৱেশ্যনটো চ' আমি পাইছোঁ নাই এভৰিবডি থাকিলে কি হ'ব হু হ'ব হু ইয়াৰ পিছত টেন্স অনুযায়ী ডাজ নট বা ডিড নট ইয়াত কি হ'ব ডাজ নট হ'ব কাৰণ চেণ্টেন্সটো আছে প্ৰেজেণ্ট টেন্সত উইচেছ আছে উইচৰ লগত ইয়েছ আছে বাৰ্বৰ লগত ইয়েছ আছে প্ৰেজেণ্ট টেন্সত তেতিয়াহ'লে ডাজ নট আহিব হু ডাজ নট উইচ V1 বাৰ্বৰ প্ৰেজেণ্ট ফ্ৰম ডাজ নটৰ লগত বাৰ্বৰ প্ৰেজেণ্ট ফ্ৰম হয় হু ডাজ নট উইচ টু বি হেপী শেষত হ'ব কুৱেশ্যন মাৰ্ক 17ত আহিছিল 22ত আহিছিল কুৱেশ্যনটো চ' আশা কৰোঁ নিশ্চয় বুজি পাইছা যে ইণ্টাৰগেটিভ চেণ্টেন্স আৰু ইয়াৰ আগৰ যিটো আমাৰ হেৰি আছিল নেগেটিভ চেণ্টেন্স তোমালোকে এনেকৈ প্ৰতিটো টপিককে এনেকৈ শিকিব লাগিব তেতিয়াহ'লে ভাল এটা নাম্বাৰ পাব পাৰিবা চ' যদি আমাৰ এই ভিডিঅ'বোৰ তোমালোকে ফ'ল' কৰা মই আশা কৰোঁ তোমালোকৰ 100% কুৱেশ্যন কমন থাকিব কাৰণ আমি ৰুলছৰ লগত কুৱেশ্যন বেংকৰ চলিউশ্যনবোৰ আমি আগবঢ়াওঁ চ' তোমালোকে এইখিনি নোটছ বুকত ধুনীয়াকৈ লিখি ল'বা আৰু যিসকলে আমাৰ হেৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ভিডিঅ'টো ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ দিয়া আছে গ্ৰুপৰ লিংক দিয়া আছে তোমালোকে জইন হৈ যাব হোৱাটছআপ গ্ৰুপত আমাৰ যিবোৰ নোটিছ থাকে আমি হোৱাটছআপ গ্ৰুপত দিওঁ বা কিছুমান নোটছ আমি দিওঁ বা তোমালোকে ডাইৰেক্ট মোৰ লগত কথা পাতিব পাৰিবা যদি কিবা কনফিউজন হয় কাৰোবাক কমেণ্টত সুধিব পাৰিবা হোৱাটছআপত নাম্বাৰ যিটো দিয়া আছে এডমিনৰ যিটো সেইটোতে স্ক্ৰীণত চাই তোমালোকে মোৰ নাম্বাৰ চাই আছা এই নাম্বাৰটোত তোমালোকে হোৱাটছআপত টেক্সট কৰিব পাৰিবা কিবা সমস্যা হ'লে সেইটো আমি তোমালোকৰ সমাধান কৰাৰ চেষ্টা কৰিম ইয়াৰ পিছত বহুত ছাত্ৰ ছাত্ৰী অৱগত নহয় আমাৰ এটা এপছ আছে ষ্টাডি লিডছ একাডেমি বহুতে অলৰেডি আপলোড কৰি ডাউনলোড কৰিছে এপছটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ এপছৰ লিংক দিয়া আছে বহুত উন্নত মানৰ নোটছ এপছত আছে তোমালোকৰ আৰ্টছৰ বিশেষকৈ প্ৰায় 6-7খন ছাবজেক্টৰ নোটছ অলৰেডি আমি আপলোড কৰি ৰাখিছোঁ আৰু কমাৰ্চৰো কিছুমান নোটছ আমি আপলোড কৰি আছোঁ অতি সোনকালে আপডেট পাবা তোমালোকে চিৰিয়েল তোমালোকে পাবা এপছটো ডাউনলোড কৰিলে এপছটো কেনেকৈ ডাউনলোড কৰিব লাগে মই কৈ আছোঁ আৰু ইয়াত বিশেষকৈ যিবোৰ নোটছ দিয়া আছে বহুত উন্নত মানৰ নোটছ তোমালোকৰ ফাইনেল কুৱেশ্যনবোৰ থাকিব আৰু গ্ৰামাৰৰ তোমালোকৰ বাকী যিবোৰ টপিক আছে জব এপ্লিকেশ্যন ৰিপৰ্ট ৰাইটিং নেৰেশ্যন ভইচ গোটেইখিনি ধুনীয়াকৈ এপছৰ ভিতৰত আপলোড আছে জাষ্ট তোমালোকে এপছটো ডাউনলোড কৰিবা তাৰ পৰা হেৰি কৰিবা আৰু ভালকৈ ষ্টাডি কৰিবা ঠিক আছে ভালকৈ ষ্টাডি কৰিবা তেতিয়াহ'লে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা